গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগিতাত ২৬ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত দাঁতি কাষৰীয়া তেতেলীয়া হাইস্কুল আৰু ইঞ্জিনিয়াৰিং ME স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে তেতেলীয়া অঞ্চলৰ বাসিন্দাসকলে অংশগ্ৰহণ কৰে। শিবিৰ উদ্বোধন কৰে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নৰেন্দ্ৰ চৌধুৰীয়ে। চমু ভাষণত উপাচাৰ্যগৰাকীয়ে NSS গোটৰ প্ৰচেষ্টা প্ৰশংসা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সজাগতা আৰু সামাজিক দায়িত্ববোধ বিকাশত সমাজমুখী কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিবিৰত বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু NSS গোটৰ স্বেচ্ছাসেৱকসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। শিবিৰত মুঠ 230 জন বিনামূলীয়া চকু পৰীক্ষা শিবিৰ কৰে। বিশ্ববিদ্যালয়খনৰ NSS গোটৰ কাৰ্যসূচী বিষয়া সংযুক্তা শৰ্মাৰ উদ্যোগত অনুষ্ঠিত শিবিৰৰ মূল উদ্দেশ্য আছিল চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা, দৃষ্টিজনিত সমস্যাৰ আগতীয়া চিনাক্তকৰণ নিশ্চিত কৰা আৰু সময়মতে চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰা। শংকৰদেৱ নেত্ৰালয়ৰ অভিজ্ঞ চকু বিশেষজ্ঞ আৰু চিকিৎসা কৰ্মীসকলে আধুনিক নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰি সম্পূৰ্ণ চকু পৰীক্ষা সম্পন্ন কৰে। অংশগ্ৰহণকাৰীসকলক সাধাৰণ দৃষ্টিজনিত সমস্যা, ৰিফ্ৰেক্টিভ এৰৰ আৰু আন চকু সম্পৰ্কীয় বিভিন্ন ৰোগৰ পৰীক্ষা কৰা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।